হাবি জংঘলে আৱৰিছে খোৱাঙৰ চুহুংমু দিহিঙীয়া ৰজাৰ মৈদাম। বৰফুকন আলিৰ কাষতে আছে এই মৈদাম। মৈদাম সংৰক্ষণৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে। সংৰক্ষণৰ কোনো ব্যৱস্থা লোৱা নাই পুৰাতত্ত্ব বিভাগেও। ঐতিহাসিক মৈদাম দুটা সংৰক্ষণ কৰিবলৈ চৰকাৰ আৰু পুৰাতত্ত্ব বিভাগক আহ্বান জনাইছে স্থানীয় ৰাইজে। দৃশ্যাংশ আমি দেখুৱাইছো, এনেধৰণে জহি খহি গৈছে ৰজাৰ মৈদাম। হাবি জংঘলেৰে আৱৰিছে আহোম ৰজাৰ এই মৈদাম। চুহুংমু দিহিঙীয়া ৰজাৰ মৈদাম এয়া আমি দৃশ্যাংশ দেখুৱাইছো। হাবিৰে এনেধৰণে হাবি জংঘলেৰে আবৃত হৈ পৰিছে। কাণসাৰ নাই ৰাজ্য চৰকাৰ তথা পুৰাতত্ত্ব বিভাগৰ, আৰু ঐতিহাসিক মৈদাম সংৰক্ষণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে। মই বহুকেইটা বছৰ বৃহত্তৰ খোৱাং অঞ্চলত ঘূৰিছোঁ। ইয়াতে আমাৰ স্বৰ্গদেউসকলৰ বহু কীৰ্তিচিহ্ন ইয়াত থাকি গৈছে, আৰু এই মৈদাম দুটাৰ কথা ৰাইজে মোক কৈ আছিলে যে ময়ো তেনেকৈ সুবিধা পোৱা নাছিলোঁ। আজি আহি দেখিলোঁ যে আমাৰ এইটো সম্ভৱ কোনোবা আমাৰ দিহিঙীয়া ফৈদৰ কোনোবা এজন ৰজাৰ হ'ব লাগে, আৰু আমাৰ স্থানীয় ব্যক্তিসকলে কৈছে যে এইটো চুহুংমু দিহিঙীয়া ৰজাৰ মৈদাম। আমাৰ আহোমৰ ৰজাবিলাক সাধাৰণতে টিংখুঙীয়া ফৈদ, দিহিঙীয়া ফৈদ এনেকৈ সেইবিলাক ফৈদৰ পৰা আহিছিলে। বিভিন্ন সময়ত তেখেতসকলে আমাৰ ৰাজতন্ত্ৰ চলাই গৈছিল, আৰু আজি ভাল আৰু বেয়া মই দুয়োটাই অনুভৱ হৈছে। মোৰ এটা পুৰণি কীৰ্তিচিহ্নলৈ আহি মোৰ মনটো ভাল লাগিছে, কিন্তু আহি পিনি এটা পৰিৱেশ মই যেনেদৰে থাকিব লাগিছিলে, আমাৰ পুৰণি সংৰক্ষণবিলাক যেনেদৰে হ'ব লাগিছিলে তেনেকৈ মই হোৱা নাই বুলি ভাবিছোঁ। এইখিনিয়ে মই আহি চালোঁহি। আজি আমাৰ স্থানীয় ৰাইজৰ লগতো মই কথা বতৰা পাতিছোঁ। তেখেতসকলে কৈছে আগতে পূৰ্বৰ দুগৰাকী মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়ালৈ আহিছে। তেখেতসকলো এই দুটা মৈদামৰ বিষয়ে অৱগত, আৰু কিছু কৰণীয় আছে। ৱাল এখন দেখিছোঁ আছে, আলিলৈ অহা ৰাস্তাটো হৈছে। বাকীখিনি কিন্তু ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি কিছু কৰি যাব লাগিব বুলি মই অনুভৱ কৰিছোঁ। চৰকাৰৰ দৃষ্টিগোচৰ কৰা কিবা ব্যৱস্থা ল'ব নেকি? চৰকাৰৰ দৃষ্টিগোচৰ এইটো আমাৰ আগৰ দুগৰাকী মুখ্যমন্ত্ৰী মই কৈছোঁ ইয়ালৈ আহিছে বুলি স্থানীয় ৰাইজে কৈছে, আৰু আমিও তেখেতসকলক ক'ব লাগিব। আমাৰো দায়িত্ব নথকা নহয়। আমি এজন দলৰে হওক বা এজন নাগৰিক হিচাপে আমাৰো দায়িত্ব আছে তেখেতসকলক ক'বলৈ। মই বিশেষকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আমাৰ স্থানীয় সংসদ, মই তেখেতকো অৱগত কৰিম। তেখেতে নিজেও আহিছে বুলি কৈছে। আৰু বৰ্তমান হাবি জংঘলে আৱৰিছে খোৱাঙৰ চুহুংমু দিহিঙীয়া ৰজাৰ মৈদাম। বৰফুকন আলিৰ কাষতে আছে এই মৈদাম। মৈদাম সংৰক্ষণৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে। সংৰক্ষণৰ কোনো ব্যৱস্থা লোৱা নাই পুৰাতত্ত্ব বিভাগেও। ঐতিহাসিক মৈদাম দুটা সংৰক্ষণ কৰিবলৈ চৰকাৰ আৰু পুৰাতত্ত্ব বিভাগক আহ্বান জনাইছে স্থানীয় ৰাইজে। দৃশ্যাংশ আমি দেখুৱাইছো, এনেধৰণে জহি খহি গৈছে ৰজাৰ মৈদাম। হাবি জংঘলেৰে আৱৰিছে আহোম ৰজাৰ এই মৈদাম। চুহুংমু দিহিঙীয়া ৰজাৰ মৈদাম এয়া আমি দৃশ্যাংশ দেখুৱাইছো। হাবিৰে এনেধৰণে হাবি জংঘলেৰে আবৃত হৈ পৰিছে। কাণসাৰ নাই ৰাজ্য চৰকাৰ তথা পুৰাতত্ত্ব বিভাগৰ, আৰু ঐতিহাসিক মৈদাম সংৰক্ষণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে। মই বহুকেইটা বছৰ বৃহত্তৰ খোৱাং অঞ্চলত ঘূৰিছোঁ। ইয়াতে আমাৰ স্বৰ্গদেউসকলৰ বহু কীৰ্তিচিহ্ন ইয়াত থাকি গৈছে, আৰু এই মৈদাম দুটাৰ কথা ৰাইজে মোক কৈ আছিলে যে ময়ো তেনেকৈ সুবিধা পোৱা নাছিলোঁ। আজি আহি দেখিলোঁ যে আমাৰ এইটো সম্ভৱ কোনোবা আমাৰ দিহিঙীয়া ফৈদৰ কোনোবা এজন ৰজাৰ হ'ব লাগে, আৰু আমাৰ স্থানীয় ব্যক্তিসকলে কৈছে যে এইটো চুহুংমু দিহিঙীয়া ৰজাৰ মৈদাম। আমাৰ আহোমৰ ৰজাবিলাক সাধাৰণতে টিংখুঙীয়া ফৈদ, দিহিঙীয়া ফৈদ এনেকৈ সেইবিলাক ফৈদৰ পৰা আহিছিলে। বিভিন্ন সময়ত তেখেতসকলে আমাৰ ৰাজতন্ত্ৰ চলাই গৈছিল, আৰু আজি ভাল আৰু বেয়া মই দুয়োটাই অনুভৱ হৈছে। মোৰ এটা পুৰণি কীৰ্তিচিহ্নলৈ আহি মোৰ মনটো ভাল লাগিছে, কিন্তু আহি পিনি এটা পৰিৱেশ মই যেনেদৰে থাকিব লাগিছিলে, আমাৰ পুৰণি সংৰক্ষণবিলাক যেনেদৰে হ'ব লাগিছিলে তেনেকৈ মই হোৱা নাই বুলি ভাবিছোঁ। এইখিনিয়ে মই আহি চালোঁহি। আজি আমাৰ স্থানীয় ৰাইজৰ লগতো মই কথা বতৰা পাতিছোঁ। তেখেতসকলে কৈছে আগতে পূৰ্বৰ দুগৰাকী মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়ালৈ আহিছে। তেখেতসকলো এই দুটা মৈদামৰ বিষয়ে অৱগত, আৰু কিছু কৰণীয় আছে। ৱাল এখন দেখিছোঁ আছে, আলিলৈ অহা ৰাস্তাটো হৈছে। বাকীখিনি কিন্তু ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি কিছু কৰি যাব লাগিব বুলি মই অনুভৱ কৰিছোঁ। চৰকাৰৰ দৃষ্টিগোচৰ কৰা কিবা ব্যৱস্থা ল'ব নেকি? চৰকাৰৰ দৃষ্টিগোচৰ এইটো আমাৰ আগৰ দুগৰাকী মুখ্যমন্ত্ৰী মই কৈছোঁ ইয়ালৈ আহিছে বুলি স্থানীয় ৰাইজে কৈছে, আৰু আমিও তেখেতসকলক ক'ব লাগিব। আমাৰো দায়িত্ব নথকা নহয়। আমি এজন দলৰে হওক বা এজন নাগৰিক হিচাপে আমাৰো দায়িত্ব আছে তেখেতসকলক ক'বলৈ। মই বিশেষকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আমাৰ স্থানীয় সংসদ, মই তেখেতকো অৱগত কৰিম। তেখেতে নিজেও আহিছে বুলি কৈছে, আৰু বৰ্তমান